ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ ২ নং ধমন গাঁৱত আৰু মোৰ পিছফালৰ যি দৃশ্য মোৰ সহযোগী বাসুৱে পুনতে দেখুৱাইছে এয়া কোনো নদী নহয় বা কোনো বিল নহয় এয়া এটা পুখুৰী আৰু এই পুখুৰীটো নিৰ্মাণ কৰিছে যিগৰাকী ব্যক্তিয়ে প্ৰায় ২২ বিঘা বিস্তৃত হৈ থকা এই পুখুৰীটোৰ গ্ৰহি তেওঁ নিবনুৱাৰ এক আদৰ্শ হিচাপে পৰিণত হৈছে এগৰাকী ব্যক্তি হৈছে পুতুল বৰগোহাঁই বৰ্তমান তেওঁ ডিব্ৰুগড়ত এক বিশেষ চৰ্চা লাভ কৰিছে এগৰাকী ব্যক্তিয়ে কাৰণ তেখেতৰ এই ২২ বিঘা মাটিত তেওঁ পৰিকল্পিতভাৱে এই পুখুৰীটো নিৰ্মাণ কৰিছে আৰু ইয়াৰ লগে লগে ইয়াত উৎপন্ন হোৱা যিবিলাক ইয়াত উৎপাদিত যিবিলাক মাছ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তলৈ তেওঁ বিক্ৰী কৰি যথেষ্ট লাভ আদায় কৰিবলৈ সক্ষম হৈছে পুনতে আপোনাৰ ওচৰত আহিছোঁ যিহেতু মাছ আপুনি বৰ্তমান ধৰি আছে কেনেধৰণৰ ২২ বিঘা ধৰি এই পুখুৰীটোত কেনেধৰণৰ মাছৰ এইবাৰ উৎপাদন হৈছে আৰু কেনেধৰণৰ লাভ আদায় কৰিছে আমাক জনাব মই যোৱাবাৰ ধৰক দ্বিতীয় বছৰ মই ২০১৯ চনৰ পৰা আৰম্ভ কৰিছোঁ ২০২০ত মই ২০১৯ চনৰ পৰা ২০২০ কি কৈছোঁ কি মাছ আছে আপোনাৰ পুখুৰীত কেনেধৰণৰ পদ্ধতি আপুনি ব্যৱহাৰ কৰিছে মাছ পোহাৰ ক্ষেত্ৰত মাছটো ৰৌ মিৰিকা বাহু কুৰি ব্ৰিগেড কাপ কমন এইবিলাকে আছে যিবিলাক সৰ্বসাধাৰণতে পোহে আৰু মানুহৰ মাছ আচ্ছা কেনেধৰণৰ পদ্ধতি আপুনি ব্যৱহাৰ কৰিছে কোনোবা প্ৰশিক্ষণ আপুনি গ্ৰহণ কৰিছে থকা মানে মাছ কেনেকৈ পুহিব লাগে তেনেকুৱাকৈ এখন কিতাপৰ এইটো এডোখৰ দিলে মই সেইডোখৰৰ ওপৰত নিৰ্ভৰ কৰি মই এই কামটো কৰি আছোঁ আৰু কিবা এটা নাজানিলে তেখেতকো সোধোঁ বা সেই পোনা দিয়াসকলকো সোধোঁ কিবা বেমাৰ আজাৰ যদি কিবা হৈছে অসুবিধা পাওঁ সেইমতে কৰি আছোঁ নিশ্চয়কৈ আপোনাৰ ওচৰত পুনৰ আমি কথা পাতিম এই ২২ বিঘা ধৰি বিস্তৃত হৈ থকা পুখুৰীটোৰ যি দৃশ্য চৌপাশৰ এটা ইমান সুন্দৰকৈ তেওঁ নিৰ্মাণ কৰিছে চৌপাশৰ দৃশ্য যদি সম্ভৱ হয় মোৰ সহযোগী বাসুৱে কেমেৰাৰ মাধ্যমেদি দেখুৱাবলৈ চেষ্টা কৰিব দেখিবলৈ এয়া নিশ্চয়কৈ অনুমান কৰিব পাৰিছে দেখিয়ে প্ৰাগদৰ্শকসকলে কিদৰে ইমান সুন্দৰ ৰূপত তেওঁ এই পুখুৰীটো নিৰ্মাণ কৰিছে আৰু কোনো ধৰণৰ চৰকাৰী সাহায্য অবিহনে তেওঁ ব্যক্তিগত প্ৰচেষ্টাই কোনো ধৰণৰ প্ৰশিক্ষণ অবিহনে এই পুখুৰীটো নিৰ্মাণ কৰি তেওঁ বছৰি প্ৰায় ৭ লাখ টকা পৰ্যন্ত তেওঁ উৎপাদন কৰিবলৈ সক্ষম হয় আৰু সমান্তৰালভাৱে তেওঁ কেৱল এই মৎস্য পালনেই নহয় আন কিছু কৃষি কৰ্মও কৰিছে প্ৰায় তেওঁৰ আন ১৬ বিঘা মাটিত তেওঁ অন্য ধৰণৰ শীতকালীন খেতি কৰে আৰু সেই দৃশ্যসমূহ আমি দেখুৱাবলৈ যত্ন কৰিম আনখন স্ক্ৰীণত এই মুহূৰ্তত দেখিবলৈ পাইছে যিহেতু এতিয়া খৰাং দিন পুখুৰীটোৰ কিছু অংশ যিহেতু শুকাই গৈছে পানী শুকাই যোৱাৰ লগে লগে তেওঁ এই পুখুৰী শুকাই যোৱা অংশত তেওঁ এতিয়া শীতকালীন খেতি কৰিছে ইয়াত মটৰমাহ তেওঁ লগাইছে আৰু মটৰমাহ বিক্ৰী কৰিও যথেষ্ট লাভ আদায় কৰিবলৈ সক্ষম হৈছে কিয়নো আজিৰ তাৰিখত মটৰমাহৰ দাম ডিব্ৰুগড় বজাৰত ৭০ৰ পৰা ৮০ টকা পৰ্যন্ত আৰু তেওঁ পাইকাৰী দৰত ৪০ৰ পৰা ৪৫ টকা পৰ্যন্ত লাভ কৰিছে আৰু প্ৰায় ১.৫ লাখ টকা তেওঁ এই পুখুৰীটোতেই আচলতে শুকাই যোৱাৰ এই ভূমিত পুখুৰীটোৰ তেওঁ এই খেতি কৰিছে আৰু সমান্তৰালভাৱে তেওঁ কিছু আঁতৰত তেওঁ খুব সুন্দৰকৈ এখন বাৰী পাতিছে য'ত তেওঁ তামোল গছৰ পৰা আৰম্ভ কৰি নাৰিকল গছৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ ফল মূলৰ তেওঁ গছ লগাইছে কি আছে আপুনি আৰু এটা আপুনি কৈছিলে এটা সুন্দৰ পৰিকল্পনা আপুনি কৰাৰ কথা কৈছিল সেই কথাখিনি আমাক জনাব যে চৌপাশটো জিলিকাই তোলাৰ কথা কৈছিল পাৰটো আৰু মানে বহল কৰা মোৰ এটা হেঁপাহ আছে পাৰটো বহল কৰিলে যিহেতু তাত মই কিবা লগাব পাৰিম ধৰক নাৰিকলে হওক বা ফুল গছেই হওক বা ফেঞ্চিংটো লগোৱাৰ কথা ভাবোঁ এনেই এটা ভাল এটা পৰিৱেশ গঢ়ি তুলিবলৈ হেঁপাহ আছে চাওঁ কি কৰিব পাৰোঁ এতিয়া বৰ্তমান আপোনাৰ বাৰীখনত কি আছে মোৰ বাৰীত মুঠতে আপোনাৰ কাচকল আছে প্ৰায় ২০০-২৫০ জোপামান আৰু চেনিকল আছে নাৰিকল আছে ১১৪ জোপামান আৰু বাকী তামোল আপোনাৰ ৩-৪খন তামোল গছ হ'ব অমিতা লগাইছোঁ মই এবাৰ নতুনকৈ লগাইছোঁ বাৰু তাৰ প্ৰায় ১৭০ জোপামান মোৰ অমিতা আছে এই শাক পাচলি আপোনাৰ বা অন্য ধৰণৰ যিবিলাক ফল মূলৰ কথা ক'লে বা তামোলে ক'লে এইবিলাক বিক্ৰী কৰি আপুনি বছৰি কিমান টকা আয় কৰে ধৰক ২-২.৫-৩ লাখৰ ভিতৰত পাওঁ বিভাগীয় ইয়াৰ যিবিলাক মুৰব্বী আছে মীন বিভাগেই হওক বা কৃষি বিভাগেই হওক বা স্থানীয় বিধায়ক বৰ্তমান তেওঁ এগৰাকী দায়িত্বশীল মন্ত্ৰী তেওঁলোকে এই আপোনাৰ এই কাৰ্যত তেওঁলোকে চাবৰ বাবে বা আপোনাক কিবা উদগনি যোগোৱাৰ বাবে বা কিবা সাহায্য আগবঢ়োৱাৰ কথাৰ বাবে আগবাঢ়ি অহা নাই নেকি ঠাই যোৱা নাই বিচাৰি গ'লে হয় দিলে যদিও নাজানো কিন্তু মই বিচাৰি যোৱা নাই কিবা আপুনি আশা কৰে নেকি চৰকাৰৰ পৰা বা বৰ্তমান যিগৰাকী আপোনালোকৰ বিধায়ক তেওঁ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী অসম চৰকাৰৰ শক্তিমন্ত্ৰী বিমল বৰাৰ পৰা নহয় চাওক মই অকলেই ধৰক এইটো পুখুৰীটোৰ পৰাই মই অকলে কিবা এটা ল'ম বা খাম মই সেই বুলি ভাবি কামটো মই আৰম্ভ কৰা নাই ইয়াত ধৰক মোৰ ল'ৰা এটা কাষৰে ল'ৰা এটা থাকে ৰাতি মানে ৰখি দিয়ে পুখুৰী ৰখি আৰু তেখেতক মই মান্থলি প্ৰায় ৫,০০০মানকৈ দিওঁ অকলে ৰাতি শোৱা বিনিময়ত তাৰপিছত আৰু যদি কিবা কৰিব পাৰোঁ চাওঁ আৰু ২-৪ যদি তেনেকৈ মই পুখুৰীটোত কাম লগাব পাৰোঁ বা অন্যান্য যুৱকক যদি মই লগাব পাৰোঁ সেইটো মোৰ ভাল লাগিব কিবা এটা কৰিব পালে আৰু এনেই ধৰক কাৰোবাক আগবাঢ়ি নিয়াৰ ক্ষেত্ৰত মোৰ সেইটো মন আছে
কোনোবাই যদি মোক কিবা জানিব বিচাৰে ধৰক মাছ পোহাৰ ক্ষেত্ৰত বা খেতিৰ বিষয়ে মই যিখিনি জানো ধৰক নিশ্চয়কৈ আপুনি সহায় কৰিবলৈ ইচ্ছুক। ইতিমধ্যে এই কথা আমি গম পাইছোঁ। আপোনাৰ কেৱল একক প্ৰচেষ্টা যি কাৰ্য কৰি আছে সেয়া যদিও এই মুহূৰ্তত যথেষ্ট নহয়, চৰকাৰৰ এই ক্ষেত্ৰত যথেষ্ট কৰণীয় আছে আৰু বিভাগীয় বিষয়াসকল এই ঠাইলৈ আহক, প্ৰকৃত তেওঁ অনুসন্ধান কৰক আৰু তেখেতৰ এই যিটো উৎপাদনশীল কাৰ্য আৰু বৃদ্ধি কৰিবৰ বাবে সহযোগ কৰিবৰ বাবেও আমিও এই মুহূৰ্তত আহ্বান জনাম।